হয়, মই বৰ্তমান আহি পিনি উপস্থিত হৈছোঁ সেই যোৰহাটৰ ষ্টেডিয়ামত অসমীয়া হিয়াৰ আমঠু প্ৰাণ আচলতে জুবিন গাৰ্গৰ যি তেওঁৰ দিনীয়া মাংগলিক কাৰ্যসূচী, সেই মাংগলিক কাৰ্যসূচীৰ বাবে আচলতে পূৰ্ণ গতিত প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে আচলতে যোৰহাট ষ্টেডিয়ামত। মোৰ সৈতে আচলতে মোৰ সতীৰ্থ আছে, মই সতীৰ্থক চাৰিওপাশৰ যি সামগ্ৰিক পৰিৱেশ আছে সেই পৰিৱেশটো দেখাৰ বাবে অনুৰোধ জনাইছোঁ। দেখিবলৈ পাইছে পূৰ্ণ গতিত যি কাম আছে সেই কাম চলি থকা দেখিবলৈ পোৱা গৈছে। অসম চৰকাৰ হৈ পিনে অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে ইয়াত আমি দেখিবলৈ পাইছোঁ মন্ত্ৰী বিমল বৰা উপস্থিত আছে, পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত আছে, লগতে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী উপস্থিত থকা দেখিবলৈ পোৱা গৈছোঁ। যিহেতু মাজত মাথো কেইটামান ঘণ্টা আচলতে 1 অক্টোবৰত পুৱাৰ পৰা যি কাৰ্যসূচী মাংগলিক কাৰ্যসূচী সেই মাংগলিক কাৰ্যসূচী আচলতে কৰা হ'ব, গতিকে মাজত মাথো কেইটামান ঘণ্টা বাকী আছেগে, গতিকে পূৰ্ণ গতিত আচলতে ইয়াৰ যি কাম সেই কাম চলি থকা দেখিবলৈ পোৱা গৈছে। মই সামগ্ৰিক পৰিৱেশটো মোৰ সতীৰ্থক দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু মাজত মাথো কেইটামান ঘণ্টা আছে বাকী আছেগৈ, আৰু জুবিন গাৰ্গৰ যি চিতাভস্ম আচলতে জুবিন গাৰ্গক যোৰহাটলৈ অনা লৈ পিনি যি আচলতে ৰাইজৰ মাজত আচলতে খুব শেষলৈ প্ৰতিবাদলৈ আচলতে পৰিণত হৈছিলে। যোৰহাটলৈ আনিবলৈ খুব আচলতে ৰাইজৰ আৱেগ আছিলে যোৰহাটলৈ, যিহেতু যোৰহাটৰ ল'ৰা, যোৰহাটতে জন্ম। JB কলেজৰ পৰা যি আচলতে জুবিন গাৰ্গৰ যি যাত্ৰা, সেই যাত্ৰা আচলতে আৰম্ভ হৈছিলে। আৰু পৰহিলৈ তেওঁ পৰিয়ালৰ তৰফৰ পৰা আমি জানিবলৈ পাইছোঁ যে পৰিয়ালৰ ব্যক্তিসকলেও পৰহিলৈ তেওঁলোক পুৱাৰ ভাগতে আহি পিনি যোৰহাট ষ্টেডিয়ামত উপস্থিত হ'বহি। পুৱাৰ ভাগৰ পৰা বিভিন্ন কাৰ্যসূচী আচলতে, আৰু জিলা প্ৰশাসন আছে খুব নিয়াৰিকৈ, আচলতে ক'ব লাগিব জিলা প্ৰশাসনক আমি এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। জিলা প্ৰশাসনে খুব ধুনীয়াকৈ নিয়াৰিকৈ আচলতে সকলোৰে বাবে ব্যৱস্থাসমূহ কৰা হৈছে। পৰিয়ালৰ বাবে সুকীয়াকৈ আছুতীয়াকৈ ব্যৱস্থা কৰা হৈছে, যাতে তেওঁলোকৰ যি মাংগলিক কাৰ্যসূচী আছে, বিধিগতভাৱে যিবিলাক নিয়ম আছে সেই নিয়ম যাতে তেওঁলোকে পালন কৰিব পাৰে, তেওঁলোকৰ বাবে আছুতীয়াকৈ আচলতে সেইবাবে ব্যৱস্থা কৰা হৈছে। আচলতে আমাৰ কিছু সময় পূৰ্বে আমি DC মহোদয়ৰ সৈতে কিছু মন্তব্য লৈছিলোঁ। তেওঁ জনাবলৈ আছে যে পৰিয়ালৰ বাবে কিছু আছুতীয়াকৈ ব্যৱস্থা লোৱা হৈছে। আমি পোনে পোনে আচলতে মন্তব্য ল'বৰ বাবে আমি চেষ্টা কৰিম। অসম চৰকাৰ হৈ পিনি প্ৰতিনিধি হৈ পিনি মন্ত্ৰী বিমল বৰা উপস্থিত আছে, বিমল বৰাৰ পৰা আমি মন্তব্য ল'বৰ বাবে চেষ্টা কৰিম। লগতে যোৰহাট উপায়ুক্ত আচলতে আমাৰ মাজত উপস্থিত আছে, তেওঁৰ পৰাও এই বিষয়ে মন্তব্য ল'বৰ বাবে চেষ্টা কৰিছোঁ। জুবিন গাৰ্গ কেৱল মাত্ৰ এটা নাম নহয়, জুবিন গাৰ্গ এই নামটো এটা অনুষ্ঠানলৈ পৰ্যবেক্ষিত হোৱা অসমৰ এটা উজ্জ্বল ৰত্ন, যি ৰত্ন আমাৰ মাজৰ পৰা অনাকাংক্ষিতভাৱে হেৰাই গ'ল খুব কম সময়তে, যাৰ সৃষ্টিয়ে সমগ্ৰ অসমীয়া সমাজখনক, অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। আৰু এই অনাকাংক্ষিত মৃত্যুত সমগ্ৰ জনতা শোকবিহ্বল হৈ পৰিছে, শোকাভিভূত হৈ পৰিছে। আৰু সকলো স্তৰতে এটা ধ্বনি গুঞ্জৰিত হৈছে যে এই অনাকাংক্ষিত মৃত্যুৰ আমাক ন্যায় লাগে। আৰু এই ন্যায় প্ৰদান কৰিবৰ কাৰণে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা সৰ্বতোপৰ প্ৰচেষ্টা চলোৱা হৈছে। ইতিমধ্যে আমাৰ ৰাজ্যখনৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ যি ক্ৰাইম ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট CID তেওঁলোকক দায়িত্ব অৰ্পণ কৰিছে, আৰু সমান্তৰালভাৱে এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম গঠন কৰি দিছে SIT, আৰু তাৰোপৰি যাতে তন্নকৈ সূক্ষ্মভাৱে গোটেই বিষয়বস্তুটো, গোটেই এই মৃত্যুৰ কাৰণসমূহ বিচাৰি উলিওৱাৰ ক্ষেত্ৰত কোনো খুঁত ৰৈ নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখিও আমাৰ ৰাজ্যৰ মাননীয় উচ্চ ন্যায়ালয়ৰ এজন কৰ্মৰত সন্মানীয় ন্যায়াধীশৰ তত্বাৱধানত এখন তদন্ত আয়োগো গঠন কৰিবৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পত্ৰ প্ৰেৰণ কৰিছে। গতিকে আমি ভাবোঁ যে এই সকলোখিনি মিলি জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ প্ৰকৃত সত্য, প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব, আৰু তাত যদি কোনোবা ব্যক্তি দোষী সাব্যস্ত হয়, কঠোৰতকৈ কঠোৰ শাস্তি তেওঁলোকে পোৱা উচিত। আৰু সমান্তৰালভাৱে আমাৰ যি পৰম্পৰা, সেই পৰম্পৰা অনুসৰি আমাৰ ৰীতি নীতি অনুসৰি এজন ব্যক্তি বিয়োগৰ পিছত তেখেতৰ আত্মাৰ সদ্গতিৰে আমি নেদেখা এজনৰ ওচৰত, ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ। তাৰ কাৰণে মাংগলিক কাৰ্যাদি সামাজিকভাৱে সম্পন্ন হয়। আজি 11 দিন হৈছে তেখেতৰ মৃত্যু হোৱা, আৰু 11 দিনৰ দিনা তেখেতৰ গুৱাহাটীৰ বাসগৃহত আজি
এটা মাংগলিক অনুষ্ঠান হৈ আছে আৰু পৰিয়ালৰ পৰম্পৰা অনুসৰি 13 দিনতো এটা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু যোৰহাটৰ ৰাইজৰ এটা আশা আছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ এই যি পৰিঘটনা এই পৰিঘটনাৰ লগত যোৰহাটবাসীও একাত্ম অনুভৱ কৰাৰ উদ্দেশ্যে কাৰণ যোৰহাট তেওঁৰ সৃষ্টিৰ ক্ষেত্ৰ আছিল যোৰহাটৰ এই পবিত্ৰ ভূমিৰ পৰা তেখেতে বহু চিন্তা বহু সৃষ্টি তেখেতে প্ৰথম অৱস্থাত কৰিছিলে আৰু সেইকাৰণে জুবিন গাৰ্গ ডাঙৰীয়াক যোৰহাটবাসীয়ে নিজৰ সন্তানৰ দৰেই মানি আহিছে সেইকাৰণে যোৰহাটবাসীৰ ৰাইজো বিহ্বল হৈ পৰিছিল আৰু সেইবাবেই তেওঁৰ সেই স্মৃতি স্মৰণ কৰিবৰ কাৰণে যোৰহাটবাসী ৰাইজে এটা অনুষ্ঠান পতাৰ পোষকতা কৰিছিল পৰিয়ালৰ সন্মতি সাপেক্ষে ৰাইজৰ লগত সিদ্ধান্ত মৰ্মে অহা 1 তাৰিখে 13 দিনীয়া সেই মাংগলিক কাৰ্যসূচী যোৰহাটতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হ'ল এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰাও য'ত কৰুণাস্থিতি যিমানখিনি সহায় সহযোগিতা আগবঢ়াব লাগে এইখিনি কথাও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দোহাৰিছে আৰু সেয়ে অহা 1 তাৰিখৰ এই মাংগলিক অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই অনুষ্ঠানত যাতে আমাৰ এই প্ৰিয় শিল্পীগৰাকীক তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে য'ত কৰুণাস্থিতি যিমানখিনি কৰিব পৰা যায় সকলোখিনি কৰিবৰ কাৰণে সকলো ৰাইজে আমি ইয়াতে দেহেকেহে লাগি আছো পুৱাৰ ভাগতে এক সৰ্বধৰ্ম প্ৰাৰ্থনাৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 8 বজাৰ পৰা আৰম্ভ হ'ব তাৰ পৰৱৰ্তী সময়ত ৰাইজৰ কাৰণে জুবিন গাৰ্গৰ প্ৰতি মুকলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব আৰু সেই মুকলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেখেতৰ পবিত্ৰ চিতা ভস্ম আমি সংস্থাপিত কৰিম অহা কাইলৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উচ্চপদস্থ বিষয়াসকলে গুৱাহাটীত সংৰক্ষিত কৰি ৰখা চিতা ভস্ম ইয়ালৈ কঢ়িয়াই লৈ আনিব আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ যি পৰম্পৰা গুৰুজনাৰ আদৰ্শৰে পৰিচালিত আমাৰ সমাজখনে নাম কীৰ্তনেৰে শ্ৰৱণ কীৰ্তনেৰে মৃতকৰ আত্মাৰ সদ্গতি কামনাৰ্থে মহাভাগৱতত নাম পৰিৱেশন কৰিব ভাগৱত পাঠ কৰিব গায়ন বায়ন পৰিৱেশন কৰা হ'ব আৰু পৰিয়ালৰো এটা সৰু কৰ্ম আছে সেই কৰ্মফেৰাও এই স্থানতে পৰিয়ালৰ লোকে সমাপন কৰিব যেনেকে যোৱাকালি আমি পাতিছিলো আমি ইয়াতে যোৰহাট ষ্টেডিয়ামত ইতিমধ্যে গোটেইখিনি আৰেঞ্জমেণ্ট কাম চলি আছে পাব্লিকৰ যিটো কোৰ কমিটি বনাইছে যিহেতু এইটো পাব্লিকৰ দ্বাৰা অৰ্গেনাইজ কৰা প্ৰগ্ৰাম পাব্লিকৰ মাজৰ দ্বাৰা যিটো কোৰ কমিটি আৰু সাব কমিটিজ বনাইছে তেখেতসকলে ইয়াত আছে বেলেগ বেলেগ যিটো অনুষ্ঠান আছে তাৰ কাৰণে প্ৰিপাৰেচন তেখেতসকলে কৰি আছে অহা পৰহি আমাৰ 1 তাৰিখ দিনাখন ৰাতিপুৱা 8টাৰ পৰা সৰ্বধৰ্ম প্ৰাৰ্থনা এইটো সাইডত যিটো পণ্ডাল আছে তাতে হ'ব তাৰপিছত নাম প্ৰসংগ গায়ন বায়ন আৰু দিহা নামৰ যিটো কাৰ্যসূচী আছে সেইটো মেইন যিটো পণ্ডাল মাজতে পিছৰ কাষতে আছে তাতে কৰা হ'ব আৰু তাৰ লগতে শ্ৰদ্ধাঞ্জলি যিটো অনুষ্ঠান হ'ব সেইটো আমাৰ আপোনালোকৰ পিছফালে যিটো পভিলিয়নৰ কাষতে যিটো পণ্ডাল হৈ আছে তাতে কৰা হ'ব সকলোৱে আৰেঞ্জমেণ্ট ভালকে চলি আছে আমাৰ গোটেই দিন গোটেই ৰাতি মানুহে ইয়াত কাম কৰি আছে খুব গোটেই কমিটি লাগি আছে আৰু মোৰ আশা আছে যে সেইদিনাত আমি যিটো যোৰহাট এটা স্পেচিয়েল প্লেচ আছিলে আমাৰ শিল্পী মৰমৰ শিল্পী জুবিনৰ কাৰণে চ' যোৰহাটৰ যিটো সেই অনুষ্ঠান 13 দিনীয়া মাংগলিক অনুষ্ঠান আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যিটো আছে সেইটো মোৰ আশা আছে যে মোক বহুত ভালকে ৰাইজে পাৰ কৰিব ৰাইজে ইয়াত আহি দৰ্শন কৰিব আৰু শ্ৰদ্ধা জনাব আৰু সেইটো কৰিয়ে আমি গোটেই দিন around till 4:30 PM সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি অন ৰাখিম আৰু তাৰ পিছত যিহেতু নৱমীও আছে তো গধূলি টাইমত নৱমী যাতে পাব্লিক গৈ নৱমী দৰ্শনটো কৰিব পাৰে আমাৰ অনাৰেবল মিনিষ্টাৰ বিমল বৰা ছাৰ অনাৰেবল ইউনিয়ন মিনিষ্টাৰ পবিত্ৰ মাৰ্ঘেৰিটা ছাৰ তেখেতসকলেও গোটেই টাইম ইয়াতে উপস্থিত হৈ গোটেই মনিটৰিং কৰি আছে যে কেনেকে কাম চলি আছে আৰু তেখেতসকলৰো গাইডেন্স পাব্লিকে কমিটি লৈ আছে যাতে আৰু ভালকে আমি যোৰহাটবাসী ৰাইজে সেই প্ৰগ্ৰামটো কৰিব পাৰে মই সকলোকে শুভেচ্ছা জনাইছো আৰু এক্সপেক্টেশন আছে যে বহুত ভালকে আমি এই প্ৰগ্ৰামটো কমপ্লিট কৰিম পৰিয়াল ফালৰ পৰা কিবা জনোৱা হৈছে নেকি কোনখন ব্যক্তি উপস্থিত থাকিব তেওঁ পৰিয়াল ফালৰ পৰা around 80 to 100 ফ্যামিলি মেম্বাৰ্স ইয়াত আহিব বুলি আমি ইনফৰমেশন পাইছো এক্স্যাক্টলি কোন আহিব এতিয়ালৈকে গম পোৱা নাই বাট মোৰলেছ সবে ইয়াতে কিছুমান পৰিয়াল এক্সটেন্ডেড ফ্যামিলি মেম্বাৰ্স যোৰহাটতো আছে তামুলীচিগাতো পৰিয়াল কেইটামান থাকে আৰু ইয়াতে আমাৰ পুলিবৰ ফালেও বানিচকৰ ফালেও কেইজনমান এক্সটেন্ডেড ফ্যামিলি মেম্বাৰ্স থাকে
আৰু গুৱাহাটীৰ পৰাও around 50 to 55 ফেমিলি মেম্বাৰ্ছ তাৰ পৰা ফেমিলি এণ্ড ক্ল'জ ফেমিলি ফ্ৰেণ্ডছ গুৱাহাটীৰ পৰাও আহিব তো around 80 to 100 ফেমিলি মেম্বাৰ্ছ ইয়াতে উপস্থিত থাকিব আৰু তেখেতসকলৰ যিটো নিজৰ এটা ৰিচুৱেল আছে 13 দিনীয়া যিটো অনুষ্ঠান আছে সেইটো তেখেতসকলে বেলেগকে এটা ছেপাৰেট এটা এৰিয়াত কৰিব আৰু তাৰ লগতে মৎস্য স্পৰ্শ যিটো অনুষ্ঠান থাকে যিটো এটা ৰিচুৱেল থাকে সেইটো পৰিয়ালসকলে অকল বেলেগ এটা এৰিয়া আছে তাতে গৈ নিজে কৰি ল'ব আচলতে সামগ্ৰিক পৰিৱেশটো দেখালো এইদৰে আচলতে অসমীয়া হিয়াৰ প্ৰাণ আমঠু জুবিন গাৰ্গৰ যি 13 দিনীয়া মাংগলিক কাৰ্যসূচী তাৰ বাবে যোৰহাটত পূৰ্ণগতিত প্ৰস্তুতি চলি থকা দেখিবলৈ পোৱা গৈছে আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ